Good morning friends. আজি একদম ৰাতিপুৱাই মই গ্ৰসাৰী শপিংত ওলাও বুলি ভাবিছো। গ্ৰসাৰী আইটেম বিলাক মানে শেষ হৈছে ইয়াৰ। একদম আজি যাবই লাগে। আটা শেষ হৈছে, মাইনাহঁতৰ চকোজ আৰু মাইনাহঁতৰ হৰলিক্স। এইকেইটা মেইন বস্তু, এইকেইটাই শেষ হ'ল। এতিয়া যাওঁ আৰু। বেগ লৈ ওলালো আজি। গাড়ী কোনো মানুহে নিয়া নাই, চবে স্কুটি লৈ গৈছে, বাইক লৈ গৈছে। আমাৰতো স্কুটি নাই। স্কুটি এখন লাগে দেই মানুহক, ল'ব লাগিব এখন। ভাল দিনবিলাক আহিলে বিপদত লাগে। খোজকাঢ়ি যাবলৈ টান পাওঁ বুলি নহয়, আচলতে বেগকেইটা গধুৰ হৈ যায় যে, বেছি বস্তু আনিব নোৱাৰি তেতিয়া। উপায় নাই, এতিয়া খোজকাঢ়ি যোৱাটো একমাত্ৰ উপায়। ভয় লাগে। এখন দেখিছেনে? মিল্ক ATM হয়। কিনা নাই মই কেতিয়াও গাখীৰ। আমুল তাজা নি থোৱা আছে, ইয়াৰ দৰকাৰ নাই। পাঁচ কেজি চাউল এটা আৰু 1 কেজি তোমাৰ ধাৰা ৰিফাইন এটা আৰু মাষ্টাৰ্ড অইল এটাও দিবা। বস্তুখিনি বহুত গধুৰ হৈ গ'ল, আনিবই নোৱাৰিলোঁ। গাড়ীখন লৈ আহোঁগৈ। মানুহ আহিছে গাড়ী লৈ লৈ, ওচৰতে হয়। গাড়ীখন লৈ আহোঁ, গাড়ীখন লৈ আহি বস্তুকেইটা লৈ যাম। দোকানীজনীয়ে থৈ দিছে, ছোৱালী মানুহ হয়, বস্তুকেইটা থৈ দিছে। গাড়ীখন লৈ আহোঁগৈ। অলপ চাই দিব বস্তুকেইটা লৈ আহোঁ। পাঁচবেলা ন? ঠিক আছে। আমাৰ পোৱালি দুটা আছে যে, সিহঁতক খাবলৈ লাগি থাকে। এয়া বস্তু, বিস্কুট হৰলিক্স নাপালো। আৰু এখন দোকানত চাই লওঁ পটককে। কিবা কিবি কিনি আছো, কিন্তু চকোজ পোৱা নাই। আগত এখন দোকান আছে, যাবলৈ ভয়ো লাগে। গৈ আহো নেকি? যিমান পাৰো সিমান আনিব। দোকানখন শেষ হৈ যাব নিচিনা হৈ গৈছে। তিনটা, এটা মামা, এটা মই আৰু এটা তই। না এটা নাটো খাও। বলাই নাতি কোন? দেখিলে মোৰ বজাৰ পুৰা কৰিলো আজি। বহুত দিনলৈ টেনচন নাই। এয়া বহুত দিনলৈ টেনচন নাই এতিয়া। আৰু ইহঁতৰ কাৰণে চকলেট, চিপছ, বিস্কুট চব কিনি আনিছোঁ। গ্ৰসাৰী আইটেমো চব লৈ আহিছোঁ, চাউল, দালি চব। আৰু ATMৰ পৰা পইচা উলিয়াই আনিছোঁ। এতিয়া মই ওলাই নাযাওঁ আৰু। 14 তাৰিখৰ পাছত দৰকাৰ হ'লে যাম, যদি খোলে, নহ'লে নাযাওঁ। গা ধুওঁগৈ এতিয়া চিধা। মোবাইলটোও চফা কৰিম, মোবাইলত কৰি আছোঁ নহয়। জোতা বাহিৰতে খুলিলোঁ, গাড়ীৰ চাবি বাহিৰতে থওঁ। পৰ্দা দাঙি থৈছে, মই সোমাই গৈছোঁ।
সিধা মই এতিয়া বাথৰুমতহে যাম মোক নুচুবা মই বাথৰুম যাওঁ এইটো মানি বেগটো ইয়াতে থলো সেইটো চফা কৰিব লাগিব मम्मी कितनी जिद्दी है এতিয়া মোবাইলটো চফা কৰি দিও বাহিৰৰ পৰা আইখিনি ডেটল পানী লৈছো এখন ভাল কাপোৰ এখন চফা সব জামস যাওকে উছলা এনেকে থাকো মোবাইলটো দেখাওনে মোবাইলটো দেখুৱা ডেটল পানী দি মোবাইলটো চফা কৰি দিছো বাহিৰত ওলাই গৈছিলো যে মোবাইলটো ধৰি ডেটল পানীখিনি ভালকে হেৰি কৰি লৈছো উপায় নাই ন আৰু উপায় নাই কেনেকে সেনিটাইজ কৰিম নহলে সেনিটাইজ কৰিলে ফুটি যাব এইটো এটা খালি ৰ'দত দি দিম অকমান ইমান সাফ সাফাকে কোন থাকে তোমাৰ হাত কৰোনাৰ কাৰণে তোমাৰ হাতত দেখোন কীটাণু লাগিব হাতখন আকৌ ধুমগে আকৌ ভালকে ধোৱা ৰ'দত দি দিম এতিয়া এইটো মামা দেখি ভাবিব কি বলা খালে বলা ৰ'দলে ভাবিব ৰ'দত দি দিছো সবে ভাবিব কি ইমান সাৱধান কাজনো মোবাইলৰ কাৰণে এফালে ময়ো গা পা ধুই আহিলো চুলিটো দি পুৰা ধুই দিলো ময়ো ব্ৰাছ কৰি আহিছো তুমিও ব্ৰাছ কৰি আহিলা নেকি কি খালা তুমি মামা তুমি ছোৱালী হলিক্স কল আনিলা তাত ছোৱালী খেলনা পায় নহয় এইটো কমপ্লেইন হয় এইটো খালে তুমি ওখ হবা আজি প্ৰথম আনিছো এহেঁতি শুই উঠা আগতে মই গলো বজাৰ তুমি ল'ৰাটো আনিব পাৰা এটা নৰ্মেল হলিক্স আনিছো আৰু নাই আকৌ জানো পাবলৈ নাই বস্তু তাত ছোৱালী যি পাইছো তাকে উঠাই আনিছো মামা মোক ছোৱালী বনাই দিলা দে ক'ত ছোৱালী খেল নাপায় এইটো কমপ্লেইনত কেনেকে জানা তুমি ইমান এডভাৰটাইজত দিছিলে লোকসা আৰু আমাৰ গেটত সদায় তলাই লগোৱা থাকে ইয়াত দেখিছে সদায় তলা লগাই থওঁ এতিয়া ওলাই যাওঁতে খুলিছিলোঁ কোনো আহিবলৈও নাই আমি যাবলৈও নাই এয়া চেনিটাইজ কৰিছে গেটৰ মুখত দিছে মই খোৱা বস্তুবিলাক থৈ দিছোঁ মই বোলো ইয়াতে পৰিলে যদি হ'ল আৰু নাই পিছে গেটতহে দিছে আমাৰ আছুতীয়া ৰুমটোত নি থৈ দিওঁগে এইটো ৰুমতে থৈ দিম এতিয়া নলওঁ কাইলৈহে চুম আৰু এতিয়া হাত চাত ধুই দিম আমাৰ এয়া গধূলিৰ কাৰণে চাকি ৰেডি হৈছে একদম মায়ে কলপাত চলপাত উলিয়াই লৈছে পুৰা খেদিব দুশ্মনক কৰোণাক কাল খেদিব মায়ে বিস্কুট খাই খুব এটা ভাল নাপাওঁ আৰু মিক্সাৰ এটা আছিলে মিক্সাৰটো মানে শেষ খবৰ হ'ল সেইকাৰণে ভাবিছোঁ অলপ মিক্সাৰৰ পৰা বেছি মিক্সাৰ বনাওঁ মানে কি কৰিম জানেনে অলপ চিৰা ভাজিম পাপৰ ভাজিম আৰু আপোনাৰ নৰসিংহ পাত ভাজিম বাদাম ভাজিম আৰু সেই মিক্সাৰখিনিৰ লগত মিক্স কৰি অলপ বেছি মিক্সাৰ বনাই পেলাম সেইটো হৈছে কোৱাৰেণ্টাইন আইডিয়া হয় এইটো নতুন নতুন আইডিয়া ওলাই আছে নতুন বুলি নকওঁ দিয়কচোন আগতেও খাওঁ কিন্তু আজিকালি বেছিকৈ কৰা নহয় কিন্তু আজি কৰোঁ বাধ্য কৰিবলৈ তেলখিনি হৈ গ'ল বাদাম দি দিছোঁ নিমখ মই একেবাৰে নমাই লোৱা পাছত একেবাৰে লাষ্টতহে মিক্স কৰিম এতিয়া নকৰোঁ হৈ যাব বাদাম এই কেৰাহীটো খুব সোনকালে গৰম হৈ যায় অকণমান জুইটো মই কমাই ল'লোঁ হৈ গৈছে নমাই দিওঁ
বাদাম হৈ গ'ল এইখিনি এতিয়া মই ভাজিম চিৰা হৈ চিৰা হৈ গ'ল জুইটো কমাই দিছো এগেইন এতিয়া আপোনাৰ পাপৰ দুখন ভাজি লৈছো জুইটো আকৌ বহাই দিছো পাপৰ দুখন ভাজি লওঁ এগেইন জুইটো কমাই দিওঁ খুব গৰম হৈ যায় এতিয়া কি কৰিম চব এয়া নৰসিংহ পাত কেইটামান আছিলে এইকেইটাও ভাজি লওঁ একদম জুইটো কমাই এইকেইটাও পুৰা মচমচীয়া হৈ গ'ল পাতকেইটা এইকেইটাও নমাই দিওঁ অফ কৰি দিছো হৈ গ'ল এইবিলাক বস্তুখিনি মই নমাই দিলো এতিয়া পাপৰখন ভাঙি দিওঁ প্ৰথম এয়া পাপৰকেইটা ভাঙি দিছো এইটো হৈ গ'ল আপোনাৰ ব্লেক সল্ট দি দিছো হৈ গ'ল এইটো হৈ গ'ল আপোনাৰ চাট মছলা এইটো দি দিছো আৰু এটো অকমান আছেগে তলতে আৰু চানা লগত চাহ কাপ খাই ভাল লাগে সেইকাৰণে ভাবিছো ইয়াৰে অলপ মিক্স কৰি দিও তাতে আৰু ভাল লাগিব আৰু আমাৰ ডিব্ৰুগড়ত মানে বৰষুণ দিয়া ষ্টাৰ্ট হ'লে মাইনা কিটাইটো হাইনেকে পিনি আছে অলপ ঠাণ্ডা বতৰটো এনেকুৱা বতৰত চাহ কাপ এনেদৰে মিক্সাৰৰ লগত খাই ভাল লাগে সেইকাৰণে এতিয়া এই মিক্সাৰটো মই ঘৰত বনোৱা মিক্সাৰখিনিৰ লগত মিক্স কৰি দিম ইয়াতে মিক্স কৰি দিছো এইখিনি দি দিছো আৰু এটা শেষ হৈ গ'ল ডাষ্টবিনত পেলাই দিওঁ আকৌ এবাৰ ওপৰে এইখিনি মই এবাৰ হেতাৰে লৰাই দিছো এয়া মোৰ ঘৰতে বনোৱা মিক্সাৰ ৰেডি এতিয়া অলপ পাছত মা এতিয়া শুই আছে মা উঠক আমি তেতিয়া চাহৰ লগত খাম আপোনালোককো কম খাবলৈ কেনেকুৱা হৈছে আজিৰ ভিডিওটো এতিয়া ইমানতে শেষ কৰিম আমাৰ এওঁলোকে মিক্সাৰ মানে গোটেই টেমাটো লৈ আহিলে খাই আছে গোটেই তিনটাই খাই আছে মায়ে এতিয়া চাহ বনাবলৈ যাবহে মিক্সাৰে খাই আছে আৰু আজিৰ ভিডিওটো কেনেকুৱা লাগিলে বিশেষ একো নাই আজিৰ দিনটো এনেকৈ কটালো ৰাতিপুৱা খালি মোৰ বহুত ডাঙৰ কামটো হৈ গ'ল আৰু গ্ৰছাৰী শ্বপিংখিনি হৈ গ'ল এতিয়া বহুত দিনলৈ চিন্তা নাই হিমানে আৰু এই দিনবিলাকটো এনেকৈ কটাব লাগিব কিবা কিবি বনাবলৈ মন যোৱা হৈছে এতিয়া ঘৰত এনেই থাকো নহয় সদায় বেলেগ মানে কিবা কিবি কৰি থাকিব মন যায় আজি এনেকৈ বনালো বহুত দিনৰ মই চিৰা ভাজিলো মায়ে আনকালে চিৰা ভাজি খুৱাই মই নবনাও এলাহ লাগে আজি কিন্তু মই বনালো আৰু কাইলৈ ভাবিছো বিস্কুট বনাম বুলি নাৰিকল আজি মই ৰুকি থৈ দিছো নাৰিকল দিয়া বিস্কুট বনাম ভাবি আছো কি হয় চাওঁ দেই তো গ্যাৰান্টি দিব নোৱাৰো বনাও নে নবনাও কিন্তু তথাপি মই নাৰিকল এটা ৰুকি পিনি থৈ দিছো মানে মিক্সিত মাৰি পিনি থৈ দিছো কাইলৈ পাৰিলে নাৰিকল দিয়া বিস্কুট বনাম নহলে টাইম বিলাক মানে নাযায় নুপুৰাই হয় আৰু আজি ৰাতি আমি 9টা বজাত 9 মিনিটৰ কাৰণে চাকি জ্বলাব লাগিব সকলোকে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবাসী লগতে আমি সমগ্ৰ অসমবাসীও তেখেতক সহায় জনাইছো তেখেতক সাপোৰ্ট কৰি আমাৰ মায়ে পুৰা ৰেডি কৰি থৈ দিছে হলিতা চাকি মিঠাতেল ৰেডি কৰি থৈ দিছে এখন কলপাতো দি ল'ব আগফালে এনেকৈ আমি জনাম আৰু 9টা বজাত তেন্তে আপোনালোক সকলেও ৰাতি 9টা বজাত 9 মিনিটৰ কাৰণে বন্তি এগছ জ্বলাব বুলি আশা ৰাখিলো বন্তি নাথাকিলেও মম জ্বলাব পাৰে টৰ্চ জ্বলাব পাৰে মোবাইলৰ ফ্লাছটো অন কৰি থ'ব পাৰে বিভিন্ন উপায় দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন তেওঁৰ ভাষণত গোটেইখিনি কথা উল্লেখ কৰিছে সেইমতে কৰিলেই হ'ল খালি গোটেইখিনি খালি ওচৰৰ মানুহৰ লগত একগোট হৈ জ্বলাব নালাগে নিজৰ ঘৰত নিজে সেপাৰেটকে
জ্বলালেই হ'ল এইটো আৰু কোনো দিৱালী বা কিবা নহয় জাষ্ট আমি সকলো যে আমি সমগ্ৰ ভাৰতবাসী যে একেলগে আছো এই বিপদৰ মুহূৰ্তত কৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি সকলোৱে যে একেলগে যুঁজি আছো আমি যে এক হয় হেতুৱে আমি এই বন্তি প্ৰজ্বলনৰ যোগেদি আমি দেখুৱাব খুজিছো তেন্তে হ'ব আজি ভিডিওটো ইমানতে শেষ কৰিম যদি ভাল লাগিলে ভিডিওটো চাই লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেন্ট এটাও কৰি দিব কেনেকুৱা লাগিলে চাই ভিডিওটো যদি আপোনালোক আজি মোৰ চেনেলত নতুন তেন্তে প্লিজ মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিও চাই থকাৰ বাবে আৰু আজিলৈ আহিছো ষ্টে হোম ষ্টে সেফ বাই বাই